নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বি.এড আগ্ৰহী প্ৰাৰ্থীসকলৰ কাৰণে এই ভিডিঅ'টিত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলে বি.এড কোৰ্চ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এই মুহূৰ্তত আছে এটা ডাঙৰ খবৰ। 2 বছৰীয়া বি.এড কোৰ্চ সম্পৰ্কীয় এটা ডাঙৰ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে কোনো স্কিপ নকৰাকৈ এই ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। বি.এড আগ্ৰহী প্ৰতিজন প্ৰাৰ্থীৰ কাৰণে এই মুহূৰ্তত আছে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে এতিয়াৰে পৰা কোনেও কৰিব নোৱাৰিব 2 বছৰীয়া ডি.এড ডিগ্ৰী। 2 বছৰীয়া বি.এড ডিগ্ৰীৰ পৰিৱৰ্তে বি.এড আগ্ৰহী প্ৰাৰ্থীসকলে কৰিব লাগিব এতিয়াৰে পৰা 4 বছৰীয়া বি.এড ডিগ্ৰী। এই সম্পৰ্কে যোৱা 4 জানুৱাৰী 2024 তাৰিখে ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন চাৰ্কুলাৰ জাৰি কৰা হৈছে আৰু এই চাৰ্কুলাৰখন মই আপোনালোকক স্ক্ৰীনত ইয়াতে দেখুৱাই দিছোঁ। এই চাৰ্কুলাৰখনত বি.এড কোৰ্চ সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে আৰু এই গোটেইখিনি কথা মই আপোনালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে কোৱা হৈছে ইন অৰ্ডাৰ টু আপগ্ৰেড দ্য কম্পিটেন্সি অফ টিচাৰ্ছ, দ্য নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন has launched the Integrated Teacher Education Program (ITEP) under the New Education Policy 2020, in which the duration of B.Ed program has been increased from 2 years to 4 years and discontinued giving approval of 2 years B.Ed program from the academic session 2023 to 2024. অৰ্থাৎ শিক্ষকসকলৰ কম্পিটেন্সি আপগ্ৰেড কৰাৰ অৰ্থে নিউ এডুকেশ্যন পলিচিৰ আণ্ডাৰত নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ প্ৰৱৰ্তন কৰিছে, য'ত বি.এড প্ৰগ্ৰামৰ ডিউৰেশ্যন 2 বছৰৰ পৰা 4 বছৰলৈকে বৃদ্ধি কৰা হৈছে আৰু লগতে 2023-2024 শৈক্ষিক বৰ্ষৰ পৰা 2 বছৰীয়া বি.এড প্ৰগ্ৰামৰ এপ্ৰুভেল দিয়াটো বন্ধ কৰা হৈছে। দিছ কাউন্সিল হেজ ডিচাইডেড not to grant new approvals to any institutions for running 2-year B.Ed special education programs from the academic session 2024-2025. The Council is in the process of developing a new training program on the pattern of NCTE soon, as per NEP 2020. অৰ্থাৎ কাউন্সিলে 2024-2025 শৈক্ষিক বৰ্ষৰ পৰা কোনো ইনষ্টিটিউচনকে 2 বছৰীয়া বি.এড প্ৰগ্ৰাম চলাবৰ বাবে নতুন এপ্ৰুভেল নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে নিউ এডুকেশ্যন পলিচি 2020 অনুসৰি এটা নতুন ট্ৰেইনিং প্ৰগ্ৰাম ডেভেলপ কৰাৰ প্ৰচেছ চলি আছে। All the institutions, colleges, universities who desire to run the integrated B.Ed special education of 4-year duration in line of the Integrated Teacher Education Program ITEP of NCTE may apply afresh for the next academic session once the online portal is open. অৰ্থাৎ সকলো ইনষ্টিটিউচন, কলেজ অথবা ইউনিভাৰ্চিটিক যিসকলে 4 বছৰীয়া ইণ্টিগ্ৰেটেড বি.এড স্পেচিয়েল এডুকেশ্যন কোৰ্চ চলাব বিচাৰে তেওঁলোকে অনলাইন পৰ্টেল অপেন হোৱাৰ পিছত অহা শৈক্ষিক বৰ্ষৰ পৰা পুনৰাই এপ্লাই কৰিব পাৰিব বুলি ইয়াতে কোৱা হৈছে। এই চাৰ্কুলাৰখনত থকা কথা এইখিনিয়েই। ইয়াতে নিশ্চয়কৈ আমি প্ৰত্যেকেই বুজি পাইছোঁ যে এতিয়াৰে পৰা যিসকলে বি.এড প্ৰগ্ৰাম বা বি.এড কোৰ্চ কৰিব বিচাৰে তেওঁলোকে 2 বছৰীয়া বি.এড প্ৰগ্ৰামৰ পৰিৱৰ্তে 4 বছৰীয়া বি.এড প্ৰগ্ৰাম কৰিব লাগিব। এতিয়াৰে পৰা কোনো ইনষ্টিটিউচন, কলেজ অথবা ইউনিভাৰ্চিটিক 2 বছৰীয়া বি.এড প্ৰগ্ৰামৰ বাবে এপ্ৰুভেল দিয়া নহ'ব। শৈক্ষিক বৰ্ষ 2024-2025 পৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহে 2 বছৰীয়া বি.এড কোৰ্চৰ পৰিৱৰ্তে 4 বছৰীয়া বি.এড কোৰ্চৰ প্ৰৱৰ্তন কৰিব লাগিব। তো নিশ্চিত ৰূপত এইটো বি.এড আগ্ৰহী প্ৰাৰ্থীসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ধন্যবাদ।